মানে মই দলৰ হৈ সৰ্বস্ব কি লয় মই নাজানো, তেওঁৰ লগত সম্পৰ্কটো নাই আৰু এইটো সম্পৰ্ক থকাৰ প্ৰশ্ন নাহে। আৰু তেওঁৱে বোধহয় বদৰুদ্দিন আজমল ডাঙৰীয়াক ঘৰ চৰ খুলি দিছে বুলি কৈছে, গতিকে এটা মেটেৰিয়েলি হোৱা যেন পাইছোঁ। গতিকে সেইটো কথা নাই, তেখেতৰ লগত যদি কোনোবাই মেটেৰিয়েলো কৰে কৰক, নকৰিলেও নাই। তেখেতেতো আমাৰ লগত ফ্ৰেণ্ডলি কণ্টেষ্টো কৰিলে, ধিঙত আমি গৈ পেলাই নকওঁ বাৰু তেওঁৱে জিকালে, তেওঁৱে খেলি, কিন্তু য'ত ফ্ৰেণ্ডলি কৰিলে তাত ক'ৰবাত থাৰ্ড, ক'ৰবাত ফ'ৰ্থ, ক'ৰবাত ফিফ্থ, তেনেকুৱা হৈছে। দ্বিতীয় তেওঁলোকে ঘোষণা কৰা নাই, বিজেপি কৰিলে জানো? কংগ্ৰেছেও কিমান বিজেপি কৰিলে। আপুনি ধৰাশায়ী আপোনালোকে কৈছে, আপোনাৰ লগত ধৰাশায়ী হ'ল। জিকিব পৰা পাৰ্টিৰ লগত পাৰ্টিৰ কথা কয়। বিজেপিয়ে কৰিলে, ইলেকশ্যন কমিশ্যনাৰে কৰা নাই নহয়। আমি পাছত নকৰোঁ, একদম সময়ত কৰিম। পাছত কিয় কৰিম? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰাৰ পিছত এটা ডেট দিয়ে যে ইমান দিনত নমিনেশ্যন দিব লাগে, তাই নমিনেশ্যন দিয়াৰ সময়তে কৰিম, চিন্তা কৰিব নালাগে, তাৰ পিছত নকৰোঁ।